Hello future officers. মই আপোনালোকক কম্পিটিশন কেয়াৰৰ নতুন এটা সিৰিজলৈ স্বাগতম জনাইছো। এটো হল মোস্ট ইম্পৰ্টেন্ট টপিকৰ সিৰিজ। ইয়াত আমি যিমানখিনি মোস্ট ইম্পৰ্টেন্ট টপিকস বুলি আমি ভাবো সেইখিনি টপিকক লম আৰু তাৰ ইন ডেপথ এনালাইসিস কৰিম। ওকে, সো আজি আমাৰ কাৰণে প্ৰথম টপিকটো হল সিল্ক ইন্ডাষ্ট্ৰিজ অফ আসাম। অসমৰ যেটো সিল্ক ইন্ডাষ্ট্ৰি আছে তাৰ বিষয়ে আমি এনালাইসিস কৰিম বিকজ মই ভাবো এটো এটা ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিক হ'ব পাৰে আপকামিং এক্সামিনেশন বুৰৰ কাৰণে। সো এটোত আমি মেইনলি মেইনস পার্সপেক্টিভৰ পৰা আমি চাম যে কথাখিনি ঠিক আছে। তো ইয়াত মই কিছুমান কথা ক'বলৈ লৈছো যে সব এতিয়া সক মই বাৰে বাৰে কওঁ যে আপোনালোকক যে মই বস্তুবোৰ বনাই দিয়াতকে বনোৱা শিকাই দিওয়া বেছি প্ৰিফাৰ কৰো। তো মই যেতিয়া এই সিল্ক ইন্ডাষ্ট্ৰিৰ ওপৰত কন্টেন্ট বনালো তো মই কেনেকৈ বনালো হেতু মই দেখাই দিব বিচাৰো যাতে নেক্সট টাইম আপোনালোকে যদি কিবা কন্টেন্ট বনাই আছে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে এপিএসসিৰ প্ৰিপাৰেচনৰ কাৰণে কেনেকৈ বনাব লাগে হেতু যাতে আপোনালোকে জানি লয় ঠিক আছে। কোনো এটা যিকোনো ধৰণৰ এটা টপিক যদি আপোনাৰ টপিকৰ ওপৰত প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেতিয়া হলে আপুনি যদি এই মই যেটো ফৰমেট দেখাম এই ফৰমেটটো যদি ফলো কৰে দেন ইট উইল বি ভেৰি গুড ফৰ প্ৰিপাৰেচন ঠিক আছে। প্ৰথম কথা যে আপুনি যেটো টপিক পঢ়ি আছে তাৰ এবাউট ঠিক আছে। এবাউটত কি থাকিব পাৰে এবাউটত আপোনাৰ ডেফিনেশন থাকিব পাৰে ঠিক আছে। ডেফিনেশন এবাউটত ডেফিনেশন থাকিব পাৰে। নেক্সট আপোনাৰ এবাউটত কিবা এই টপিকটোৰ ওপৰত কিবা ডাটা বা ফ্যাক্টস থাকিব পাৰে ঠিক আছে। ডাটা বা ফ্যাক্টস থাকিব পাৰে বা সেই টপিকটোৰ ওপৰত কোনো এটা কমিটিয়ে কিবা কৈছে ফৰ এক্সাম্পল আৰটিআই ওপৰত যদি বনাই আছে নোটস তেতিয়া হলে আৰটিআইৰ ওপৰত যদি বনাই আছে তেতিয়া হলে আৰটিআইৰ ওপৰত আমি জানো যে সেকেন্ড এআৰসি সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশনে সেকেন্ড এআৰসি কৈছিলে যে আৰটিআই ইজ দা মাস্টাৰ কি টু গভৰ্নেন্স ঠিক আছে। তো এনেকুৱা ধৰণৰ আপোনালোকৰ কোট কৰিব পাৰে কিবা কোট কৰিব পাৰে ঠিক আছে। তো এটো হল এবাউটত হৈ গল। এইখিনি আপুনি ফৰ এক্সাম্পল সক আমি প্ৰিপাৰেচন হেতু কাৰণে কৰি আছো যাতে আমি এই বস্তুটো এক্সামিনেশনত ইউজ কৰিব পাৰো। কম্পিটিটিভ এক্সামিনেশন বুৰৰ মেইন পারপাস হেতুৱে হয় ঠিক আছে। আমি নলেজ হেতু কাৰণে গেদাৰ কৰি আছো যাতে আমি কবাত এপ্লাই কৰিব পাৰো নহলে সেই নলেজটোৰ একো কাম নাথাকে ৰাইট। তো আমি নলেজ কোড এপ্লাই কৰিম। এক নম্বৰ কথা প্ৰিলিমছত এপ্লাই কৰিম। তাত আমি চাম যে প্ৰিলিমছৰ কাৰণে কি কৰিম যে ফ্যাক্টস ফিগাৰস আৰু কনসেপ্ট মেইনলি কনসেপ্টটো আমি বুজি লম ঠিক আছে। তো আমি যেহেতু গোটেই টপিকটো প্ৰিপেয়াৰ কৰিম তাত কনসেপ্ট আৰামসে অটোমেটিক্যালি আহি যাব ঠিক আছে। তাৰ পিছত মেইনস মানে হল যে মই ভাবো মেইনস ইটস নাথিং বাট ইন্ট্ৰোডাকশন বডি আৰু কনক্লুজন ঠিক আছে। তো আমি যেতিয়াই কোনো এটা টপিক পঢ়িম বা কিবা মানে নলেজ গেদাৰ কৰিম তো তাৰ মেইন পারপাস হল সেই নলেজটো কোনটো জায়গাত কামত আহিব ইন্ট্ৰোডাকশনত কামত আহিব নে বডিত কামত আহিব নে কনক্লুজনত কামত আহিব এই তিনটা বস্তু আমি চাম। যদি এই তিনটা জায়গাত কামত অহা নাই তেতিয়া হলে মই হেতু বস্তু নপঢ়ো ঠিক আছে। হেতু বস্তু মই নপঢ়ো বিকজ হেতু মানে কম্পিটিটিভ এক্সামবোৰত বহুত পঢ়িবলগীয়া থাকে। তো যেহেতু বহুত পঢ়িবলগীয়া আছে তো আমি অবাবত সময় নষ্ট নকৰো মানে ঠিক আছে। তো হেতু কাৰণে আমি যেতিয়াই কোনো এটা টপিক পঢ়িম বা কোনো এটা ভিডিও চাম আমি মাথাত হেতু ধ্যানত ৰাখিম যে এইটো আমাৰ ইন্ট্ৰোডাকশনত ইউজ হ'ব নে বডিত ইউজ হ'ব নে কনক্লুজনত ইউজ হ'ব। সো আমাৰ ইন্ট্ৰোডাকশনৰ কাৰণে আমি যেতিয়াই কোনো এটা টপিকৰ ওপৰত আনসাৰ লিখিম ইন্ট্ৰোডাকশনৰ কাৰণে এই তিনটা বস্তুৰ পৰা আমি ভাল এটা ইন্ট্ৰোডাকশন ফৰ্ম কৰিব পাৰো ৰাইট। নেক্সট তাৰপিছত বডিত আমাৰ কি মেইনলি থাকিব। সো যিকোনো বস্তু কোনো এটা বস্তু বা কোনো এটা টপিক যদি আপুনি প্ৰিপেয়াৰ কৰি আছে তেতিয়া হলে আপুনি এইখিনি বস্তু লাগিব ঠিক আছে। এই টপিকটোৰ ইম্পৰ্টেন্স কি হয় এই টপিকটোৰ ইম্পৰ্টেন্স কি হয় সিগনিফিকেন্স কি হয় এই ইম্পৰ্টেন্স বেছি নহয় অকল 5টা পইণ্টস ঠিক আছে। কাৰণ আমাৰ বহুত কথা মনত ৰাখিব লাগিব হেতু কাৰণে অকল আমি 5টা পইণ্টস মনত ৰাখিম এক লাইনাৰ ওয়ান লাইনাৰ অকল মনত ৰাখিম ওকে। সেই টপিকটোৰ ইম্পৰ্টেন্স হৈ গল। নেক্সট আপুনি মনত ৰাখিব যে সেই টপিকটোৰ চ্যালেঞ্জেস ঠিক আছে। সেই টপিকটোৰ চ্যালেঞ্জেস আকৌ 5টা পইণ্ট বেছি পইণ্ট নহয় বেছি পইণ্ট থাকিলেও আমি বেছি পইণ্ট মনত নাৰাখো অকল আমি 5টা পইণ্টসে মনত ৰাখিম আৰু এক লাইনত
ব্ৰেকআপত নহয় এক ব্ৰেকআপ নহয় এক লাইনত কেনেকৈ কৰিম এই বস্তুটো মই এক্সাম্পলৰ সৈতে মই দেখুৱাই দিম আজি আমি সিল্ক ইণ্ডাষ্ট্ৰিৰ ওপৰত যেহেতু পঢ়িম এই ফৰ্মেটটো আপুনি চাব আৰু মই নেক্সট যেতিয়া ভিডিঅ' লৈ আনিম এই ফৰ্মেটটোৱে ফলো কৰি পিনে ভিডিঅ' লৈ আনিম বিকজ এই ফৰ্মেটটোৰ পৰা আপোনালোকৰ কম্প্ৰিহেনচিভ এটা প্ৰিপাৰেশ্যন হৈ যায় ওকে চেলেঞ্জেছ সেইটো টপিকৰ কিবা চেলেঞ্জেছ যদি আছে ইছ্যুজ যদি আছে কিবা সেইটো তাৰপিছত সেইটো টপিকৰ ওপৰত গভৰ্ণমেণ্টে কিবা যদি ইনিচিয়েটিভ লৈছে সেই গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছবোৰ আমি ইয়াত এই নেক্সট হেডিঙত আমি মেনশ্যন কৰিম এতিয়া ফৰ এক্সাম্পল আপোনালোকে যেহেতু APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে অসম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'বই প্লাছ আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছখিনিও আপুনি লিখিব লাগিব চেণ্টাৰ আৰু ষ্টেট মানে ষ্টেট ফৰ আমাৰ কাৰণে অসম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ এই গোটেইখিনি আমি ইয়াত মেনশ্যন কৰিম দেন আপোনাৰ কি হ'ব যে ইয়াত 5 নম্বৰত আমি কি লিখিম যে ৱে এহাৰ্ড আৰু কি কৰিবলগীয়া আছে বা আৰু কি কৰিবলগীয়া এতিয়াও আছে ফৰ এক্সাম্পল যিকোনো টপিকত আৰু কি কৰিবলগীয়া আছে ফৰ এক্সাম্পল এইটো আপোনালোকে ফৰ এক্সাম্পল ট্ৰান্সজেণ্ডাৰৰ ওপৰত আপুনি কি টপিকটো প্ৰিপেয়াৰ কৰি আছে তো ট্ৰান্সজেণ্ডাৰৰ ওপৰত কিবা ডাটা মেনশ্যন কৰিলে ট্ৰান্সজেণ্ডাৰটো আমাৰ ছ'চাইটিত ইম্পৰ্টেঞ্চ কি আছে সেইটো মেনশ্যন কৰিলে ট্ৰান্সজেণ্ডাৰসকলৰ আমাৰ ছ'চাইটিত প্ৰব্লেমছ কি আছে চেলেঞ্জেছ কি আছে সেইখিনি কথা এই চেলেঞ্জেছত মেনশ্যন কৰিলে দেন গভৰ্ণমেণ্ট ইনিচিয়েটিভত কি মেনশ্যন কৰিলে যে ভাৰত চৰকাৰে কি ট্ৰান্সজেণ্ডাৰৰ কাৰণে লৈছে ট্ৰান্সজেণ্ডাৰ এক্ট 2019ৰ কথা আপোনালোকে জানে চাগে ট্ৰান্সজেণ্ডাৰ এক্ট 2019ৰ কথা ইয়াত লিখিব পাৰে প্লাছ এনেকৈ কৰিলে কি হ'ব যে প্ৰিপাৰেশ্যন কম্প্ৰিহেনচিভ হ'ব ফৰ এক্সাম্পল ট্ৰান্সজেণ্ডাৰ এক্ট 2019ৰ ওপৰত প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে তো আপুনি যদি ইয়াৰ পৰাই আপুনি ট্ৰান্সজেণ্ডাৰ এক্ট 2019 হৈ গ'ল যিটো প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন ইয়াৰ পৰাই হৈ যাব দেখিছে কম্প্ৰিহেনচিভ ধৰণে আমি এনেকৈ প্ৰিপাৰেশ্যন কৰিব পাৰোঁ দেন নেক্সট হ'ল ৱে হাৰ্ড মানে আৰু কি কৰিবলগীয়া আছে ট্ৰান্সজেণ্ডাৰৰ ওপৰত ফৰ এক্সাম্পল ঠিক আছে 5টা পইণ্ট বেছি নহয় 5টা পইণ্ট আমি ইয়াত মনত ৰাখিম ঠিক আছে 5টা পইণ্টছ আমি ইয়াত মনত ৰাখিম ওকে এইটো হ'ল ৱে হাৰ্ড আৰু তাৰপিছত কি লাগিব যে আমাৰ এটা ধুনীয়া এটা কনক্লুজন লাগিব 6 নম্বৰত মই ইয়াত লিখি দিছোঁ 6 নম্বৰত আমাৰ ধুনীয়া এটা কনক্লুজন লাগিব বাস সেইটো হেক এইটো টপিক হেক ফৰ এক্সাম্পল ট্ৰান্সজেণ্ডাৰৰ ওপৰত যদি চাওঁ তেতিয়াহ'লে কনক্লুজন ট্ৰান্সজেণ্ডাৰৰ ওপৰত এটা ধুনীয়া কনক্লুজন ৰেডি কৰি থ'ব 2-3 লাইনত বাস হেক বাস ইমানটো আমি প্ৰিপাৰেশ্যন কৰিব লাগে এনেকৈ যদি আপোনালোকে এনেকুৱা ধৰণৰ টপিক মষ্ট ইম্পৰ্টেণ্ট টপিক আপোনালোকে যদি 500টামান টপিক যদি প্ৰিপেয়াৰ কৰি লয় তেতিয়া আপোনাক কোনো ৰখাব নোৱাৰে কোনো এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰাৰ কাৰণে ঠিক আছে আমি যদি এনেকৈ ধৰণে প্ৰিপেয়াৰ কৰি লওঁ তেতিয়াহ'লে আমাক কোনো ৰখাব নোৱাৰে সেইটো কাৰণে মই ভাবিলোঁ যদি পাৰোঁ মই আপোনালোকক হেল্প কৰিবলৈ সেইকাৰণে মই কি কৰিলোঁ যে এই এনেকুৱা ধৰণৰ মই মষ্ট ইম্পৰ্টেণ্ট টপিকছখিনি বাছি উলিয়াম আৰু মই এটাকৈ লাহে লাহে যেতিয়া মোৰ ক্লাছ নাথাকিব তেতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম অ'কে এতিয়া চাওক চ' আজি আমাৰ টপিক হ'ল সিল্ক যেটো ইন্ডাস্ট্রি আছে অসমৰ বিখ্যাত হয় বিশ্ববিখ্যাত হয় এই সিল্ক ইন্ডাস্ট্রিৰ ওপৰত আমি আজি পঢ়িম ঠিক আছে তো একৰ্ডিংলি মই যেনেকৈ কৈছোঁ হেনেকৈ যে এবাউট এই সিল্ক ইন্ডাস্ট্রিৰ ওপৰত ফৰ এক্সাম্পল যদি কোনো এটা কুৱেশ্যন আহে তেতিয়াহ'লে আমাৰ তাৰ কাৰণে এটা ইন্ট্ৰডাকশ্যন লাগিব তো দিছ ইজ দ্য ইন্ট্ৰডাকশ্যন সিল্ক ইন্ডাস্ট্রিৰ ওপৰত বেছি একদম নিদিওঁ ইয়াত সিল্ক ইন্ডাস্ট্রিৰ ওপৰত মই এগাল বস্তু নিদিওঁ কিতাপবোৰত আপুনি এগাল বস্তু পাব তো অকল তাৰ পৰা ৰিফাইন কৰি আনি পিনে যিটো আপোনাৰ কাৰণে দৰকাৰ হয় সেইটো বস্তু ইয়াত দিয়া হৈছে ওকে তো সিল্ক ইন্ডাস্ট্রিৰ ওপৰত যদি আপোনালোকে কিবা এটা লিখিব বিচাৰে ইন্ট্ৰডাকশ্যন এই লাইনবোৰ ইউজ কৰিব পাৰে সো ইয়াত কি লিখা আছে from the shimmering golden threads of muga silk to the delicate beauty of part silk Assam silk industry weaves together tapestry of culture tradition and craftsmanship কিমান ধুনীয়া এটা লাইন ঠিক আছে তো এই লাইনবোৰ বনোৱা হৈছে ঠিক আছে এই লাইনবোৰ বনোৱাই পিনে আপোনালোকৰ চক এক্সামিনেশ্যন হলত APSCত স্পেচিয়েলি আপোনাৰ 7 মিনিট থাকে এটা আনসাৰ লিখিবলৈ এই 7 মিনিটত যদি আপোনালোকে ভাবে তাতে বহি পিনে আপুনি ইন্ট্ৰডাকশ্যনো বনাব বডিও বনাব কনক্লুজনো বনাব তেতিয়াহ'লে 7 মিনিট গুচি যাব আনসাৰ কেতিয়াও কমপ্লিট হ'ব নোৱাৰে তো সেইটো কাৰণে আগতীয়াকৈ এই বস্তুবোৰ প্ৰিপেয়াৰ কৰিব লাগিব তো এই লাইনটো যদি 2-3 বাৰ মান পঢ়ে তেতিয়াহ'লে আপোনাৰ পুৰা এজ ইট ইজ একদম ৰাট্টা মাৰি কপি পেষ্ট কৰিব লাগিব হেতুও কোৱা নাই মই জাষ্ট ইয়াৰ পৰা অকল যিখিনি ৰঙা হৈ আছে সেইখিনি যদি মনত ৰাখিব পাৰে ৰঙা হৈ থকাখিনি হ'ল কিৱৰ্ডছ এই কিৱৰ্ডছখিনি যদি মেনশ্যন কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ আনসাৰ বিউটিফুল হ'ব তাতকে যোনে এজনে ভাবক আপুনি বনাই আছে তাত বহি পিনে আৰু আপুনি অলৰেডি যিখিনি প্ৰেডিক্টেবল টপিকছ আছে সেই প্ৰেডিক্টেবল টপিকছৰ ইন্ট্ৰডাকশ্যন বডি কনক্লুজন অলৰেডি ৰেডি আছে কোনে বেছি মাৰ্কছ পাব কোনে জলদি আপোনাৰ আনসাৰটো হেক কৰিব আপুনি নিজে ভাবক ঠিক আছে তো এই লাইনটো আপোনালোকে ইউজ কৰিব পাৰে দেন আপুনি চক এইটো এটা ডাটা
ঠিক আছে আমি সকলোৱে জানো সেই কথাটো সিল্ক ইণ্ডাষ্ট্ৰি অফ আসাম ইজ মেইনলি চেণ্টাৰ্ড ইন শুৱালকুছি যেটো কামৰূপ ডিস্ট্ৰিক্টৰ এটা টাউন হয় আৰু ইয়াক শুৱালকুছিক অসম মানে নৰ্থ ইষ্টৰ বা ইষ্টৰ মানচেষ্টাৰ বুলি কোৱা হয় মানচেষ্টাৰ এটা হল সিটি আপোনাৰ ইউৰোপৰ এটা সিটি হল মানচেষ্টাৰ তাত মেইনলি এই মানচেষ্টাৰ যেটো সিটি হয় এই মানচেষ্টাৰ সিটিটো আপোনাৰ মেইনলি কিহৰ কাৰণে জনাজাত টেক্সটাইলৰ কাৰণে জনাজাত হয় কাপোৰ কানিৰ কাৰণে জনাজাত হয় তো ইয়াক কৈছে মানচেষ্টাৰ অফ ইষ্ট যে এইটো শুৱালকুছিক তো এনেকুৱা ধৰণৰ ফেক্টছে এনেকুৱা ধৰণৰ কথাই আপোনাৰ যেটো আনসাৰ আছে হেতু এনৰিচ কৰে ঠিক আছে তো এনেকে মানচেষ্টাৰ অফ ইষ্ট যেতিয়া লিখিব তেতিয়া আপোনালোকৰ আনসাৰটো এনৰিচ হ'ব ঠিক আছে সো ইয়াত এইবোৰ যিবোৰ কন্টেন্ট আছে ন এইবোৰ এনৰিচড কন্টেন্ট হয় ঠিক আছে এইবোৰ আপোনালোকে জেনাৰেলি ইউটিউবত নাপাব যদি মোৰ বিছা কথা কৈছো বিচাৰি চক ঠিক আছে তো অলৰেডি মই কি কৰিছো যেটো মই আপোনাৰ কোৰ্সত পঢ়াও হেনকা ধৰণৰ বস্তু ইউটিউবত যেটো কোৱালিটি আছে এই ইউটিউবৰ কোৱালিটিও হেতু মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছো তো এইটো কথা তো মোৰ যিমানখিনি ভিডিও পাব তাত এনেকুৱা ধৰণৰ কোৱালিটি পাব ঠিক আছে তো এতিয়া ভ্যাৰাইটি অফ সিল্ক অসমত তিনি ধৰণৰ মেইনলি সিল্ক পোৱা যায় এটা হল আপোনালোকে সবে জানে এইবোৰ কথা মুগা সিল্ক পাট সিল্ক আৰু এৰি সিল্ক ৰাইট তো আমি অলপ মুগা সিল্ক পাট সিল্ক আৰু এৰি সিল্কৰ বিষয়ে অলপ জানিব লাগিব বা অলপ লিখাৰ কাৰণে আমাৰ ওচৰত কন্টেন্ট থাকিব লাগিব মেইনলি তো মুগা সিল্ক মেইনলি হল এটা ওয়াইল্ড জিওগ্ৰাফিক্যালি ওয়াইল্ড সিল্ক হয় যেটো জিওগ্ৰাফিক্যালি টেগড আছে মানে জিআই টেগ আছে তাৰ অসমৰ যেটো মুগা সিল্ক আছে তাৰ জিআই টেগ আছে তো আপোনালোকে জিআই টেগৰ কথা নিউজত পঢ়ি থাকে সাকে যদি জিআই টেগ কোনো এটা সিল্কৰ বা কোনো এটা প্ৰডাক্টৰ জিআই টেগ থাকে তেতিয়া হলে সেই প্ৰডাক্টটো সেই জিওগ্ৰাফিক্যাল এৰিয়াত মানে এতিয়া ইয়াত হ'ব অসমতে মানে মেইনলি প্ৰডাকশন হয় তাৰ মেইন ক্যাৰেক্টাৰিষ্টিক্সটো সেই জিওগ্ৰাফিক্যাল এৰিয়াৰ লগত লিংকড হৈ আছে হেতু কাৰণে জিআই টেগ অসমৰ যেটো মুগা সিল্ক আছে তাৰ জিআই টেগ অলৰেডি আছে ঠিক আছে নেক্সট আপোনাৰ কি কৈছে তো এই যেটো সিল্ক আছে হেতু ডিউৰেবিলিটিৰ কাৰণে বহুত দিন যায় হেতু আৰু নেচাৰেলি এটা তাৰ ইয়েলোইশ আপোনাৰ গোল্ডেন কালাৰ এটা আছে সেই কাৰণে ই মেইনলি বিখ্যাত হয় ঠিক আছে আৰু এই সিল্ক যেটো ইন্ডাষ্ট্ৰি এই যেটো মুগা সিল্ক আছে এই মুগা সিল্কটো আপোনাৰ কি হয় যে আগতে আপোনাৰ ৰজা মহাৰাজাৰ কাপোৰ কানিৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল বাস আমি ইমানটোই জানিম তাতকে বেছি নহয় ঠিক আছে যিমানটো দৰকাৰ আছে আমি ইমানটোই জানিম নেক্সট এৰিয়া চক নেক্সট পাট সিল্কক কি কোৱা হয় মালবাৰী সিল্ক বুলিও কোৱা হয় ঠিক আছে যেটো আপোনাৰ জনাজাত হয় ফাইন ফেব্ৰিকটো তাৰ ফাইন হয় আৰু এটো মেইনলি মালবাৰী ট্ৰি এই নুনি গছৰ কথা জানে সাকে নুনি গছৰ কথা শুনিছে সাকে নুনি গছৰ থকা আপোনাৰ যেটো সিল্ক ওয়ার্ম যেটো নুনি গছত থকা সিল্ক ওয়ার্ম আছে এই সিল্ক ওয়ার্মৰ পৰা হেতু হয় সিল্কৰ মানে হেতু পলুৰ পৰা মেইনলি আপোনালোকে জানে সেইবোৰ যে পলুৰ পৰা মেইনলি আপোনাৰ কি হয় যে সেই যেটো ফেব্ৰিক বা হুতাটো আছে হুতাটো তৈয়াৰ কৰা হয় আৰু দেখিছেও সাকে কোনোবাই ঠিক আছে তো হেনেকে আমাৰ সিল্ক ইন্ডাষ্ট্ৰিটো অসমত বেছি ভাল ৰাইট আৰু এটো কিহৰ কাৰণে ফাইন টেক্সচাৰ আৰু ইন্ট্ৰিকেট ডিজাইনৰ কাৰণে জনাজাত অকল মই ইয়াত কন্টেন্ট কিনি মই হেতু কাৰণে দি আছো সক আমি সকলোৱে আমাৰ অসমৰ যেটো সিল্ক ইন্ডাষ্ট্ৰি আছে সৰুৰে পৰা শুৱালকুছিৰ কথা স্কুলত পঢ়ি আহিছো বাট আমাৰ মানে পঢ়ি থাকিলে আমি জানা বস্তুটো লিখিব নোৱাৰো তো লিখাৰ কাৰণে মই ফোকাস কৰিছো লিখাৰ কাৰণে আপোনাৰ হাতত কিবা ভোকেবুলাৰি থাকিব লাগিব এই ভোকেবুলাৰি হল হেতু ঠিক আছে এটো আপোনালোকে যদি 2-3 বাৰ যেটো পিপিটি আছে সেই পিপিটিটো যদি ডাউনলোড কৰি পিনে ৰিভাইজ কৰে তেতিয়া হলে আপোনাৰ কি হ'ব যে বেটাৰ হ'ব ওকে দেন নেক্সট হল আপোনাৰ এৰি সিল্কক কি বুলি কোৱা হয় সাস্টেইনেবল এথিক্যাল আৰু এথিক্যাল অল্টাৰনেটিভ বুলি কোৱা হয় সাস্টেইনেবল এথিক্যাল অল্টাৰনেটিভ ওয়াই এটো সাস্টেইনেবল আৰু এথিক্যাল অল্টাৰনেটিভ হয় বিকজ এই যেটো এৰি সিল্ক প্ৰডাকশন কৰাৰ সময়ত যেটো পলু আছে সেই পলুটোৰ যেটো লাইফ সাইকেলটো কমপ্লিট হ'বলৈ দিয়া হয় তাক মাৰি পেলোৱা নহয় লাইফ সাইকেলটো কমপ্লিট হোৱাৰ পিছতহে ইয়াৰ পৰা প্ৰডাক্টটো লোৱা হয় এৰি সিল্ক তো এইটো কাৰণে কি হয় ই এটা সাস্টেইনেবল হয় আৰু এথিক্যাল অল্টাৰনেটিভ হয় কত মানে একো হাৰ্ম নহয় ঠিক আছে ইয়াত হেতু কাৰণে অহিংসা সিল্ক বুলিও কোৱা হয় ইয়াক মানে ঠিক আছে তো দিস ইজ দা এৰি সিল্ক ওকে সো এইটো আমাৰ সিল্ক ইন্ডাষ্ট্ৰিৰ ওপৰত যদি কিবা আহে আমি ইমানটো কন্টেন্টৰ পৰা আমি সিল্ক ইন্ডাষ্ট্ৰিৰ ওপৰত ভালকে লিখিব পাৰিম ঠিক আছে মুগা সিল্কৰ ওপৰত আহিলে আপোনাৰ এৰি সিল্কৰ ওপৰত আহিলে বা পাট সিল্কৰ ওপৰত আহিলে আমি হিকানে লিখিব পাৰিম তাৰপিছত সিল্ক ইন্ডাষ্ট্ৰিৰ নেক্সট এই ফৰমেটটো চক এই ফৰমেটটো মই কৈছিলো যে ফৰমেটটোৰ ইম্পৰ্টেন্স পাঁচটা ইম্পৰ্টেন্স আমাৰ লাগিব তো সিল্ক ইন্ডাষ্ট্ৰিৰ ইম্পৰ্টেন্স কি প্ৰথম ইম্পৰ্টেন্স চক এই যেটো সিল্ক ইন্ডাষ্ট্ৰি আছে
অসম সিল্ক ইণ্ডাষ্ট্ৰীৰ কাৰণে বিখ্যাত, অসম গড়ৰ কাৰণে বিখ্যাত, এনেকুৱা অসম যেনেকৈ গড়ৰ কাৰণে বিখ্যাত, অসম সিল্ক ইণ্ডাষ্ট্ৰীৰ কাৰণেও বিখ্যাত। তো সেইকাৰণে ই এটা কালচাৰেল হেৰিটেজ হয়, যিটো অসমৰ সিল্ক ইণ্ডাষ্ট্ৰী হয় সেইটো এটা কালচাৰেল হেৰিটেজ হয় অসমৰ। তো ই কি কৰে, আমাৰ প্ৰিজাৰ্ভ কৰে যিটো কালচাৰেল আইডেণ্টিটি আছে, প্ৰমোট কৰে কালচাৰেল আইডেণ্টিটি গোটেই ৱৰ্ল্ডত, ঠিক আছে। যেতিয়া মুগা সিল্কৰ যিটো কাপোৰ কানি যেতিয়া ইউৰোপত কোনোবা এজন মানুহে পিন্ধে তেতিয়া আমি গৰ্বিত অনুভৱ কৰোঁ, ৰাইট। তো এইটোৱে আমাৰ কি হয় যে কালচাৰেল হেৰিটেজ প্ৰমোট কৰাত আৰু প্ৰিজাৰ্ভ কৰাত সহায় কৰে। নেক্সট হ'ল ছাষ্টেইনেবল এণ্ড ইক' ফ্ৰেণ্ডলি। আমি জানো যে গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ কাৰণে মানুহবোৰ এতিয়া সজাগ আৰু সতৰ্ক হৈছে, যাতে আমি এনভাইৰনমেণ্টক লোকচান নকৰাকৈ আমি কেনেকৈ আমাৰ যিটো ডে টু ডে লাইফষ্টাইল আছে সেইটো চলাব পাৰোঁ। তো এইটো কাৰণে চিল্ক যিটো অৰ্গেনিক বস্তুৰ পৰাই লোৱা হয়, আৰু স্পেচিয়েলি পাট চিল্কত কি হয় আমাৰ আপোনাৰ কি হয়, পাট চিল্কত যিটো এৰী পলু আছে, এৰী পলুৰ যিটো লাইফ চাইকেল আছে সেইটো কমপ্লিট কৰাৰ পিছতে আপোনাৰ যিটো চিল্ক মানে ফেব্ৰিক আছে সেইটো লোৱা হয়। তো সেইটোৰ পৰা কি হয় মেইনলি আমাৰ যিটো এনভাইৰনমেণ্টৰ লগত আমি আমাৰ যিটো লাইফষ্টাইল আছে সেইটোক লিংক কৰোঁ। এইটো এটা ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় আমাৰ চিল্ক ইণ্ডাষ্ট্ৰীৰ, ঠিক আছে। তো মই ইয়াত আৰু এটা কথা ক'ব বিচাৰিম যে ইয়াত চাওক আপোনালোকৰ যিটো আনচাৰ হ'ব সেইটো কম্প্ৰিহেনচিভ হ'ব লাগিব, মাল্টি ডাইমেনশ্যনেল ৱেত কভাৰ কৰিব লাগিব। তো ইয়াত সেই বস্তুটোৰো ধ্যান ৰখা হৈছে। প্ৰথমত মই ক'লোঁ যে কালচাৰৰ কথা, যিটো আপোনালোকৰ APSCৰ GS পেপাৰ 1ত কালচাৰ আছে, ঠিক আছে। তো কালচাৰত GS পেপাৰ 1ত কালচাৰ আছে, তো কালচাৰৰ লগত লিংক কৰিছোঁ। দেন আপোনাৰ GS পেপাৰ 3ত এনভাইৰনমেণ্ট ছাবজেক্টটো আছে, এই এনভাইৰনমেণ্টৰ ছাবজেক্টৰ লগতো মই লিংক কৰিছোঁ। এনেকুৱা ধৰণৰ ছাবজেক্ট ইণ্টাৰলিংকেজ যদি কৰিব পাৰে, আৰু কুৱেশ্যনো আপোনাৰ ছাবজেক্ট ইণ্টাৰলিংক কৰিয়েই আহে। আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কোনোবাই এনালাইচিছ কৰিছে তেতিয়াহ'লে ধৰিবই পাৰিছে চাগে মই কি কথা কৈ আছোঁ, যে ছাবজেক্ট ইণ্টাৰলিংক কৰি আমাৰ ছাবজেক্ট ইণ্টাৰলিংক কৰি আহে, আৰু আমি আনচাৰ যদি ছাবজেক্ট ইণ্টাৰলিংক কৰি দিব পাৰোঁ তেতিয়াহ'লে এক্সামিনাৰো আমাক এপ্ৰিচিয়েট কৰে। নেক্সট থাৰ্ড ইম্পৰ্টেঞ্চ কি হয়, থাৰ্ড ইম্পৰ্টেঞ্চ হ'ল গ্ল'বেল ৰিকগনিশ্যন। স্পেচিয়েলি মুগা চিল্কে তাৰ যিটো এক্সেপশ্যনেল কোৱালিটি আছে আৰু ইউনিক প্ৰপাৰ্টিজ আছে তাৰ কাৰণে গ্ল'বেল ৰিকগনিশ্যন পাইছে, ঠিক আছে। যিহেতু মুগা চিল্কে আপোনাৰ গ্ল'বেল ৰিকগনিশ্যন পাইছে তেতিয়াহ'লে গোটেই যিটো ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, ইণ্টাৰনেশ্যনেল মাৰ্কেটত এই চিল্কৰ যিটো কাপোৰ আছে সেই কাপোৰৰ ডিমাণ্ড বাঢ়িব। ডিমাণ্ড বাঢ়িলে মানুহে এই চিল্কৰ কাপোৰটো কিনিব বিচৰাৰ কাৰণে আমাৰ কি হ'ব যে এক্সপৰ্ট অপৰচুনিটিজ বাঢ়িব, ঠিক আছে। এক্সপৰ্ট অপৰচুনিটিজ বাঢ়িলে কি হ'ব, আমাৰ ওচৰত ফৰেন এক্সচেঞ্জৰ আৰ্নিং আহিব, ডলাৰ আহিব, ৰাইট। ডলাৰ আহিলে, ঠিক আছে। তো এই তাৰ পৰা আমাৰ যিটো ইকনমিক গ্ৰ'থ আছে, ইকনমিক গ্ৰ'থ হ'ব পাৰে, ঠিক আছে। তো এইখিনিৰ পৰা আপোনালোকে দেখিছে মই কেনেকৈ লিংক কৰি আছোঁ কথাবোৰ। তাৰপিছত আপুনি GS পেপাৰ 2 যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগতো আপুনি GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগতো যদি লিংক কৰিব পাৰে বহুত ভাল হ'ব। যে আমি জানো যে বাংলাদেশ আপোনাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কাৰণে বাংলাদেশ বহুত বেছি ফেমাছ। তো বাংলাদেশৰ লগত আমি যদি কম্পিট কৰিব লাগে তেতিয়াহ'লে আমাৰ যিটো অসমৰ চিল্ক ইণ্ডাষ্ট্ৰী আছে সেইটো আমি যদি তাক বুষ্ট কৰোঁ তেতিয়াহ'লে বহুত বেছি ভাল হ'ব, কাৰণ এইটো তাৰ আমাৰ যিটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইণ্টাৰনেশ্যনেল টেক্সটাইল মাৰ্কেটত যদি আমাৰ মানে চিল্ক ইণ্ডাষ্ট্ৰী আমাৰ অৰিহণা বহুত বেছি যোগাব পাৰে, ঠিক আছে। তো এইটো আৰু এটা চিল্ক ইণ্ডাষ্ট্ৰীৰ ইম্পৰ্টেঞ্চ। নেক্সট আমাৰ যিটো হেণ্ডলুম ছেক্টৰ আছে, হেণ্ডলুম যিটো ছেক্টৰ আছে তাত মেইনলি আপোনাৰ ৰুৰেল এৰিয়াৰ পৰা যিবোৰ লোৱাৰ মিডিল ক্লাছ ফেমিলি আছে সেইখিনি এংগেজ হৈ থাকে ইন দ্য ফৰ্ম অফ ৱেভাৰ, ক্ৰাফ্টমেন, স্পিনাৰ, ডায়াৰ্ছ হিচাপে তাহাঁতি এংগেজ হৈ থাকে। যদি আমাৰ চিল্ক ইণ্ডাষ্ট্ৰীটো ইম্প্ৰুভ হয় বা চিল্ক ইণ্ডাষ্ট্ৰীটোৰ আৰু যদি ইনকাম বাঢ়ে তেতিয়াহ'লে তাহাঁতৰো ইনকাম বাঢ়িব। তাহাঁতৰ ইনকাম বাঢ়িলে তাহাঁতৰ লাইভলিহুড ছাষ্টেইন কৰাত, ষ্টেণ্ডাৰ্ড অফ লিভিং বঢ়োৱাত অৰিহণা যোগাব, ৰাইট। এইটো আৰু এটা ইম্পৰ্টেঞ্চ হয়। নেক্সট ওমেন এম্পাৱাৰমেণ্ট। চাওক চিল্ক ইণ্ডাষ্ট্ৰীয়ে ওমেনক ছ'চিয়েলি আৰু ইকনমিকেলি এম্পাৱাৰ কৰে। অবভিয়াছলি আমি জানো শিপিনীবোৰ কোন হয়, আমাৰ ওমেন মহিলাসকলে হয়। তো তাহাঁতৰ এম্পাৱাৰমেণ্ট হয় যদি চিল্ক ইণ্ডাষ্ট্ৰী ডেভেলপড হয়। তো এইখিনি হ'ল আমাৰ পাঁচটা আপোনাৰ এইটো 4 নম্বৰ, এইটো 5 নম্বৰ, আমাৰ 5টা ইম্পৰ্টেঞ্চ। আমি কৈছিলোঁ 5টা ইম্পৰ্টেঞ্চে জানিম, তো আমি 5টা ইম্পৰ্টেঞ্চ আমি জানি ল'লোঁ, ঠিক আছে। নেক্সট হ'ল চেলেঞ্জেছ। চিল্ক ইণ্ডাষ্ট্ৰীৰ কি চেলেঞ্জেছ আছে, এক নম্বৰ কথা ক্লাইমেট vulnerability। আমি জানো যে গ্ল'বেল ৱাৰ্মিং হৈ আছে, ক্লাইমেট চেঞ্জ হৈ আছে, তাৰ কাৰণে কি হৈছে যে টেম্পাৰেচাৰত ফ্লাকচুৱেশ্যন আহিছে, ৰেইনফল যিটো
বতাহ ধুমুহা য'তে ত'তে যেতিয়া তেতিয়া আহি যায় বৰষুণ যেতিয়া তেতিয়া আহে এক্সট্ৰিম টেম্পাৰেচাৰ বা এক্সট্ৰিম ৱেডাৰ ইভেণ্ট হৈছে যাৰ কাৰণে কি হৈছে যে সিল্ক ওয়াৰ্ম যিটো আছে যিটো সিল্ক পলু আছে সেই পলুটোৰ ফুড প্লান্টবোৰ আনএভেইলেবল হৈ গৈছে আৰু যিটো সেৰিকালচাৰৰ যিটো চাইকেল আছে যিটো সিল্ক ওয়াৰ্মৰ যিটো লাইফ চাইকেল আছে সেইটো ডিস্টাৰ্ব হৈছে বিকজ অফ ক্লাইমেট vulnerability ঠিক আছে vulnerability ওকে তাৰপিছত টেকনলজিক্যাল আপগ্ৰেডেশনত আমি লেকিং আছো কেলে আমাৰ মেচিনাৰীবোৰ আউটডেটেড হয় ঠিক আছে যিবোৰ প্ৰডাকশন প্ৰসেস হয় সেইবোৰ ইনএফিচিয়েন্ট হয় তাৰপিছত আমাৰ ওচৰত যিটো এডভান্সড সেৰিকালচাৰ টেকনিক্স আছে তাৰ মানে এক্সেস নাই তো এইবোৰৰ কাৰণে আমাৰ কি হৈছে যে সিল্ক ইন্ডাষ্ট্ৰি আমাৰ পিছ পৰি আছে ওকে বুজি পাইছে ওকে মোস্ট ইম্পৰ্টেন্ট যে এতিয়া চক সিনথেটিক যেটো ফাইবাৰ আছে সিনথেটিক ফাইবাৰৰ পৰা একদম হিউজ লেভেলত আপোনাৰ সিল্ক ইন্ডাষ্ট্ৰিটোৱে কম্পিটিশন পাইছে বিকজ সেইখিনি কি হয় যে আপোনাৰ চিপ হয় সিনথেটিক যেটো ফাইবাৰ আছে হেতু চিপ হয় আৰু ৰেডিলি এভেইলেবল হয় তো মানুহে যেহেতু এই সিনথেটিক ফাইবাৰৰ পৰা যিখিনি কাপোৰ কানি ওলাই সেইখিনি চিপ হয় আৰু ৰেডিলি এভেইলেবল হয় সেইখিনি কিনাত বেছি প্ৰিফাৰ কৰে সিল্কৰ বস্তু কিনাতকে ঠিক আছে তাৰপিছত কোৱালিটি কন্ট্ৰোল আৰু সাৰ্টিফিকেশন ঠিক আছে ইয়াতো প্ৰবলেম আছে মেইনলি আপোনাৰ মেইনটেইন কৰা কোৱালিটি ষ্টেণ্ডাৰ্ড টু থ্ৰু আউট দা প্ৰডাকশন প্ৰসেস আপোনাৰ মেইনটেইন কৰা দ্যাট ইজ ভেৰি ডিফিকাল্ট যে সিল্ক ইন্ডাষ্ট্ৰি যেটো আপোনাৰ স্টাৰ্ট আপোনাৰ জোৰ পৰা হয় আপোনাৰ ইনক্লুডিং যেটো এৰি পলু আছে তাৰ পালনৰ পৰা আৰম্ভ কৰি আপোনাৰ এই ডাইং মানে হল আপোনাৰ ৰং দিয়া ঠিক আছে ৰং দিয়া ৱেভিং তো গোটেই প্ৰসেসটোৰ আপোনাৰ কি হয় যে কোৱালিটি মেইনটেইন কৰা এটা ডাঙৰ এটা চ্যালেঞ্জ হয় ঠিক আছে তাৰপিছত আমাৰ স্কিল ডেভেলপমেন্ট আৰু এট্ৰেক্টিং ইউথ আৰু এটা চ্যালেঞ্জ বিকজ আমাৰ যিবোৰ ইউথ আছে ইয়ংগাৰ জেনাৰেশন যেটো আছে হেতুৱে মেইনলি কি হয় যে আপোনাৰ অল্টাৰনেটিভ লাইভলিহুড অপৰচুনিটিছে বেছি বিচাৰে তাহাঁতি সিল্ক ইন্ডাষ্ট্ৰিত আহিব সিল্ক ইন্ডাষ্ট্ৰিত কেৰিয়াৰ পাৰ্সু কৰিবলৈ নিবিচাৰে তো হেতু এটা আমাৰ চ্যালেঞ্জ ওকে তাৰপিছত গভৰ্নমেণ্টে কি ইনিচিয়েটিভ লৈছে সিল্ক ইন্ডাষ্ট্ৰিৰ কাৰণে সিল্ক ইন্ডাষ্ট্ৰি প্ৰমোট কৰাৰ কাৰণে এইখিনি হল চ্যালেঞ্জ আমি ইম্পৰ্টেন্সও জানি ললো সিল্ক ইন্ডাষ্ট্ৰি আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সিল্ক ইন্ডাষ্ট্ৰিৰ কিন্তু চ্যালেঞ্জেস বহুত আছে তাৰ কাৰণে গভৰ্নমেণ্টে কি কৰি আছে গভৰ্নমেণ্টৰ ইনিচিয়েটিভ পাব আমি দুই ধৰণৰ গভৰ্নমেণ্টৰ ইনিচিয়েটিভ পঢ়িম মেইনলি আপোনাৰ সেন্ট্ৰেল গভৰ্নমেণ্টৰ আৰু ষ্টেট গভৰ্নমেণ্টৰ এইটো হল সেন্ট্ৰেল গভৰ্নমেণ্টৰ স্কিম এই দুটা সেন্ট্ৰেল গভৰ্নমেণ্টৰ স্কিম আপোনাৰ সিল্ক সমগ্ৰ তো এইটো এটা সেন্ট্ৰেল সেক্টৰ স্কিম হয় আৰু ইয়াত কি হয় মেইনলি আপোনাৰ যিবোৰ বেনিফিচিয়াৰিজ আছে বেনিফিচিয়াৰিজক সাবসিডি দিয়া হয় ইনসেন্টিভ দিয়া হয় লোন দিয়া হয় তাহাঁতি যাতে সিল্ক ইন্ডাষ্ট্ৰিক আৰু তাহাঁতৰ যিটো ইন্ডাষ্ট্ৰি আছে তাহাঁতক ভাল কৰিব পাৰে সেইটো এটা স্কিম তাৰপিছত নেক্সট নৰ্থ ইষ্ট ৰিজন টেক্সটাইল প্ৰমোশন স্কিম এইটো আপোনাৰ সেন্ট্ৰেল সেক্টৰ স্কিম হয় সেন্ট্ৰেল সেক্টৰ স্কিম হোৱা মানে হল যে এই স্কিমটোৰ গুটে ফান্ডিং সেন্ট্ৰেল গভৰ্নমেণ্টে কৰিব ঠিক আছে আৰু সেন্ট্ৰেলি স্পন্সৰ যদি কোনো এটা স্কিম হয় তেতিয়া হলে এই স্কিমটোৰ পাৰ্টিকুলাৰ স্কিমটোৰ যেটো ফান্ডিং হ'ব হেতু সেন্টাৰ আৰু ষ্টেট গভৰ্নমেণ্টে মিলি পিনে ফান্ডিং কৰে হেতু মই যেটো গভৰ্নমেণ্ট স্কিমৰ যেটো সিৰিজ আছে তাত মই অলৰেডি কৈছিলো ঠিক আছে তো যেটো নৰ্থ ইষ্ট ৰিজন টেক্সটাইল প্ৰমোশন স্কিম আছে এই স্কিমটো আপোনাৰ সেন্ট্ৰেল সেক্টৰ স্কিম হয় আৰু আপোনাৰ এই কোনে চলাই ইয়াক মিনিষ্ট্ৰি অফ টেক্সটাইলে চলাই ইয়াত 32টা প্ৰজেক্ট সেৰিকালচাৰ প্ৰজেক্ট ইমপ্লিমেন্ট কৰা হ'ব এইটো ইনক্লুডিং আপোনাৰ এৰি সিল্ক মুগা সিল্ক ঠিক আছে মালবৰী সিল্ক এইবোৰ ইনক্লুড হৈ অলৰেডি থাকিব ঠিক আছে এতিয়া চক নেক্সট আপোনাৰ এইটো হল অসম গভৰ্নমেণ্টৰ স্কিম কোন অসম গভৰ্নমেণ্টৰ ফালৰ পৰা কোনে চলাই ডাইৰেক্টৰ জেনেৰেল অফ হ্যান্ডলুম এণ্ড টেক্সটাইল আসামে চলাই এইটো স্কিম ইয়াত কি যেটো স্কিম আছে হেতু এই স্কিমটোৰ নাম হল যে স্বনিৰ্ভৰ নাৰী ঠিক আছে স্বনিৰ্ভৰ নাৰী স্কিম হয় ঠিক আছে ইয়াত মেইনলি কি হয় যে আমাৰ যিখিনি মহিলাসকলে যিখিনি মানে সিল্কৰ প্ৰডাক্ট ৰেডি কৰিব তাৰ ডাইৰেক্ট প্ৰকিউৰমেন্ট এই স্কিমৰ দ্বাৰা হ'ব যাতে মিডলমেনক আমি এলিমিনেট কৰিব পাৰো তাৰ পৰা কি আহিব যে ফেয়াৰ মাৰ্কেট এক্সেস আহিব ওমেনবোৰৰ আৰু এটা ভাল ৰেমুনাৰেশন পাব ঠিক আছে এইটো হল গভৰ্নমেণ্ট ইনিচিয়েটিভ সিল্ক ইন্ডাষ্ট্ৰিৰ লগত ৰিলেটেড নেক্সট ৱে হাৰ্ট আৰু কি কৰিবলগীয়া এতিয়াও আছে ঠিক আছে হেতু আৰু কি কৰিবলগীয়া আছে ৱে হাৰ্ট অফ সিল্ক ফৰ সিল্ক ইন্ডাষ্ট্ৰি ক্লাইমেটৰ লগত এডাপ্ট কৰিব লাগিব আমি চাইছিলো যে ক্লাইমেট vulnerability আছে ক্লাইমেটৰ লগত এডাপ্ট কৰিব লাগিব যেটো চেঞ্জিং ক্লাইমেটিক কন্ডিশন আছে ঠিক আছে তাৰ লগত এডাপ্ট কৰিব লাগিব যাতে এই ইন্ডাষ্ট্ৰিটো ৰেজিলিয়েন্ট হ'ব পাৰে ক্লাইমেট ৰেজিলিয়েন্ট হ'ব পাৰে সক এই যে মই
অলপ জোৰ দি কথা পাতি আছোঁ যে সেইখিনি হ'ল কিৱৰ্ডছ সেই কিৱৰ্ডছখিনি আপোনাৰ মাথাত সোমাবলৈ মই জোৰ দি আছোঁ যে কথা পাতিবলৈ মানে এনেকৈ জোৰ দি কথা পাতি পিনে তো আপুনি যদি এই ক্লাইমেট ৰিজিলিয়েন্স বুলি ৱৰ্ডটো মেনশ্যন কৰে ইম্প্ৰুভিং দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং বুলি মেনশ্যন কৰে আনসাৰত তেতিয়াহ'লে এই কিৱৰ্ডখিনি মানে আপুনি যদি মেনশ্যন কৰে তেতিয়াহ'লে কি হ'ব যে এক্সামিনাৰে বেছি ভাল নাম্বাৰ দিব সেইটো কাৰণে আপোনালোকৰ বেনিফিটৰ কাৰণে মই জোৰ দি কৈ আছোঁ ঠিক আছে নেক্সট আপোনাৰ কি কৰিবলগীয়া আছে টেকন'লজিক অবভিয়াছলি আপগ্ৰেডেশ্যন কৰিবলগীয়া আছে যে আমাৰ টেকন'লজিক আপগ্ৰেডেশ্যন কৰিলে কি হ'ব যে এফিচিয়েঞ্চি এনহেঞ্চ হ'ব আৰু কম্পিটিটিভনেছ বাঢ়িব ঠিক আছে ওকে তাৰপিছত স্কিল ডেভেলপমেণ্ট আৰু ইউথ এংগেজমেণ্টত ফ'কাছ কৰিব লাগিব যে মেইনলি কি কৰিব লাগিব স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামছবোৰ আনিব লাগিব আৰু স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম আনিব লাগিব তাৰপিছত ইনোভেশ্যনক এনকাৰেজ কৰিব লাগিব আৰু যিটো এই ইণ্ডাষ্ট্ৰি চিল্ক ইণ্ডাষ্ট্ৰিটোৰ যিটো পটেঞ্চিয়েল আছে সেইটো আপোনাৰ শ্ব'কেছ কৰিব লাগিব আমাৰ যিটো নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মক এই চিল্ক ইণ্ডাষ্ট্ৰিৰ যিটো আপোনাৰ পটেঞ্চিয়েল যিটো ফিউচাৰ পটেঞ্চিয়েল আছে সেইটো যদি আমি দেখাব পাৰোঁ তাহাঁতক শ্ব'কেছ কৰিব পাৰোঁ তেতিয়াহ'লে সিহঁতি নিজে নিজে এট্ৰেক্ট হ'ব তাহাঁতৰ যিটো কেৰিয়াৰ আছে চিল্ক ইণ্ডাষ্ট্ৰিত পাৰ্চিউ কৰাৰ কাৰণে ওকে নেক্সট হ'ল যে সিনথেটিক ফাইবাৰৰ লগত কম্পিট কৰাৰ কাৰণে কি কৰিব লাগিব যে কনজিউমাৰবোৰক যিবোৰ কাষ্টমাৰ্ছ আছে কাষ্টমাৰক এডুকেট কৰিব লাগিব কিহৰ ওপৰত যে চিল্ক ইণ্ডাষ্ট্ৰিৰ যিটো ইউনিক কোৱালিটিজ আছে আৰু সাস্টেইনেবল হয় হেতু এনভাইৰনমেন্টালি সাস্টেইনেবল হয় হেতুৰ কথা কাষ্টমাৰবোৰক জনাব লাগিব যাতে তাহাঁতে সিনথেটিক ফাইবাৰ জাতীয় বস্তু নিকিনি পিনে আপোনাৰ সিল্ক ইণ্ডাষ্ট্ৰিক বেছি প্ৰমোট কৰাৰ কাৰণে তাহাঁতে সেইবোৰ বস্তু কিনে ঠিক আছে তো এইটো আৰু এটা পইণ্ট হ'ল নেক্সট হ'ল কোৱালিটি কণ্ট্ৰল আৰু চাৰ্টিফিকেশ্যনৰ কাৰণে আমি জানো যে মুগা সিল্কত GI টেগ আছে বাকিবোৰ সিল্কতো আমি GI টেগ লোৱাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়া কি হ'ব যে তাৰ যিটো ইণ্ডাষ্ট্ৰিৰ ৰেপুটেশ্যন গ্লোবেল মাৰ্কেটত বাঢ়িব আৰু মাৰ্কেট ভ্যালু বেছি হ'ব ঠিক আছে নেক্সট অবভিয়াছলি ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব লাগিব ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত ফ'কাছ কৰিব লাগিব যাতে অভাৰঅল যিটো ইক'চিষ্টেম আছে সেইটো ডেভেলপড হয় সিল্ক ইণ্ডাষ্ট্ৰিৰ লগত ৰিলেটেড ওকে তো আমাৰ কাৰণে হৈ গ'ল এইখিনি তো তাৰপিছত হ'ল আহিলে কনক্লুজন তো ভাল এটা মই কৈছিলোঁ যে কোনো এটা টপিকৰ ভাল এটা কনক্লুজন লাগে দিছ ইজ দ্য গুড কনক্লুজন ফৰ মানে কনক্লুডিং এনি আনচাৰ মানে যিটো আপোনাৰ সিল্ক ইণ্ডাষ্ট্ৰিৰ ওপৰত আহিছে তো ইয়াত কি লিখা আছে A silk industry of Assam thrives on the skill and artistry of weavers ঠিক আছে আমাৰ যেটো silk industry আছে হেতু আমাৰ কিহৰ ওপৰত মানে যেটো স্কিল আৰু আৰ্টিষ্ট্ৰি যিবোৰ আমাৰ weavers আছে হিপিনি আছে হি হিপিনিবোৰৰ যেটো স্কিল আৰু আৰ্টিষ্ট্ৰিৰ ওপৰত গোটে silk industry টো সাৰ্ভাইভ কৰি আছে তাৰ পিছত from traditional motifs inspired by nature to the contemporary adoption the weavers creativity knows no bound ঠিক আছে মানে তাৰ মানে হল যে যেটো আমাৰ ট্ৰেডিশনাল মোটিভ যিবোৰ ডিজাইনস আছে আপোনাৰ যিবোৰ এই কাপোৰবোৰত কিবা কিবি ডিজাইনস হ'ব মেখেলা চাদৰবোৰত যিখিনি ডিজাইনস আছে সেইখিনি আপোনাৰ কি হয় ট্ৰেডিশনাল মোটিভস সেইবোৰক কয় যিটো কেতিয়াবা আপোনাৰ নেচাৰৰ পৰা ইনস্পায়াৰ্ড হয় কেতিয়াবা আপোনাৰ কি হয় যে কন্টেম্পৰাৰী যিবোৰ নতুন ফেশ্বন ইণ্ডাষ্ট্ৰিৰ ডিজাইন আছে সেইখিনিকো আমি ইনক্লুড কৰিছো তো এই ইনক্লুড কৰি পিনে এই যিটো আপোনাৰ যিটো ৱেভাৰৰ ক্ৰিয়েটিভিটি আছে সেইটোৰ একো লিমিটলেছ বাউণ্ডাৰিজ নাই মানে তো each silk garment or fabric carries mark of their dedication and expertise making it a work of art ঠিক আছে তো এই এনেকুৱা ধৰণৰ যদি আপোনালোকে কনক্লুজন পৰীক্ষা হলত লিখিব পাৰে তেতিয়া হলে এক্সামিনাৰে অবভিয়াছলি এপ্ৰিচিয়েট কৰে তো এই এনেকুৱা ধৰণৰ কনক্লুজন তেতিয়া লিখিব পাৰিব যেতিয়া এই বস্তুবোৰক ৰিভাইজ কৰিব পাৰে ঠিক আছে তো মই আপোনালোকৰ সুবিধাৰ কাৰণে মই আপোনালোকক বুজাই দিলোঁ তো দিস ইজ সিল্ক ইণ্ডাষ্ট্ৰি অফ আসাম ঠিক আছে সো আকৌ মই নেক্সট টপিক লৈ আনিম কিবা নতুন যিখিনি মই ভাবো যে ইম্পৰ্টেন্ট হ'ব পাৰে পৰীক্ষাৰ কাৰণে আৰু আপোনালোকৰ বুজিবৰ কাৰণে অসুবিধা হ'ব পাৰে তো হেতু কাৰণে মই লৈ আনিম আৰু যদি মোৰ পৰা কম্পিটিশন কেয়াৰত আহি পিনে বহিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে এই কোডটো যদি মেনশ্যন কৰে এই নাম্বাৰটোত ফোন কৰি পিনে তেতিয়া আপোনালোকে এটা স্পেচিয়েল ডিসকাউন্ট পাব যেতিয়া আপোনালোকে কিবা এটা কোৰ্স কিনিব কম্পিটিশন কেয়াৰৰ পৰা সো আজিলৈ মানে যদি আপোনালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে কমেন্ট সেকশনত মেনশ্যন কৰিব পাৰে বা এইটো নম্বৰত ফোনো কৰিব পাৰে ইমেইলো কৰিব পাৰে আপোনালোকৰ ইচ্ছা আৰু যদি কিবা সাজেশন আছে হেতু যদি আপোনালোকে মোক জনায় তেতিয়াহ'লে বহুত বেছি ভাল হ'ব মোৰ কাৰণে ঠিক আছে তো আজিৰ কাৰণে মানে থ্যাংক ইউ সো মাচ